ট্ৰান্সপ'জ অফ এ মেট্ৰিক্স শিকাৰ পিছত আমি এতিয়া নেক্সট ডেফিনেশ্যনলৈ আগবাঢ়িব পাৰোঁ এইবাৰ আমি লওঁ চিমেট্ৰিক মেট্ৰিক্স ডেফিনেশ্যনটো হ'ব a square matrix A is said to be symmetric if A dash is equal to A তাৰ মানে এটা মেট্ৰিক্সক আমি ট্ৰান্সপ'জ লোৱাৰ পিছত যদি সেই একেটা মেট্ৰিক্সকে ৰিপিট হোৱাটো দেখা পাওঁ তেতিয়াহ'লে সেই মেট্ৰিক্সটোক আমি চিমেট্ৰিক মেট্ৰিক্স বুলি ক'ব পাৰিম মই এটা উদাহৰণ দিছোঁ let A equal to 1 minus 2 3 minus 2 0 5 3 5 minus 1 যদি আমি A dash লওঁ তেতিয়াহ'লে তোমালোকৰ মনত আছে যে ৰ'বিলাক কলনলৈ কনভাৰ্ট হ'ব এইটো ফাৰ্ষ্ট ৰ' হৈ যাব ফাৰ্ষ্ট কলন 1 minus 2 3 সেকেন্ড ৰ' হ'ব সেকেন্ড কলন minus 2 0 5 আৰু থাৰ্ড ৰ' হ'ব থাৰ্ড কলন 3 5 minus 1 যদি মন দিয়া তেনে দেখিবা যে দুইটা মেট্ৰিক্স একেটাই হ'ল তাৰ মানে A dash equal to A গতিকে আমি যেটো মেট্ৰিক্স লৈছিলো A সেই মেট্ৰিক্সটো এটা সিমেট্ৰিক মেট্ৰিক্স হ'ব যেহেতু A dash equal to A সেই ডেফিনেশ্যনটো মানি চলিছে এতিয়া এই যে A মেট্ৰিক্সটো আমি সহজতে লিখি ললো এটো কেনেকৈ লিখিম তাৰ কাৰণে এটা তোমালোকে বুদ্ধি জানি ল'ব লাগিব মই এটা উদাহৰণৰ সহায়ত দিব খুজিছো আকৌ কথাখিনি ক'বলৈ ধৰা হ'ল A equal to মই 3/3 মেট্ৰিক্স ল'ম এইবাৰো A is a 3/3 তাক আমি বহলাই লিখিলে পাম A11 A12 A13 A21 A22 A23 A31 A32 A33 এইবাৰ মন দিয়া এইটোৰ লগত এই মেট্ৰিক্সটো তোমালোকে তুলনা কৰিবা তেতিয়া চোৱা প্ৰথমতে এইগিটা এলিমেন্ট যিকোনো হ'ব পাৰে তাৰ লগত আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয় গতিকে এইগিটা এলিমেন্টৰ লগত আমাৰ কোনো কথা নাহে যিকোনো ল'ব পাৰিম আমি কিন্তু এইটো দেখিছা যে A12 আৰু A21 এই এলিমেন্ট দুইটা ইকুৱেল হ'ব লাগিব তাৰ মানে A12 A21 ইকুৱেল হ'ব লাগিব ইয়াৰ পিছত চোৱা এইটো হ'ল A13 এলিমেন্ট আৰু এইটো হ'ল A31 এলিমেন্ট সেই দুটা ইকুৱেল হ'ব লাগিব সো A13 is equal to A31 হ'ব লাগিব ঠিক তেনেকে এইটো হ'ল A23 আৰু এইটো হ'ল A32 আৰু সেই দুটা এলিমেন্টটো ইকুৱেল মানে A23 আৰু A32 সেই দুটা এলিমেন্টটো ইকুৱেল হ'ব লাগিব গতিকে আমি যদি Aij equal to Aji কৰি পেলাই এটা মেট্ৰিক্স ল'ব পাৰো তেতিয়ালে সেই মেট্ৰিক্সটোই হ'ব এটা সিমেট্ৰিক মেট্ৰিক্স ইয়াৰ পিছৰ ডেফিনেশ্যনটো হ'ব স্কিউ সিমেট্ৰিক মেট্ৰিক্স স্কিউ সিমেট্ৰিক হ'বৰ কাৰণে আমি কম ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ হ'ব a square matrix A is said to be skew symmetric if A dash is equal to minus A আগৰবাৰ সিমেট্ৰিকৰ কাৰণে A dash equal to plus A আছিলে এইবাৰ হ'ব A dash equal to minus A এটা এক্সাম্পল লওঁ ধৰল A মেট্ৰিক্সটো 0 minus 1 3 1 0 minus 5 minus 3 5 0 ইয়াৰ ট্ৰান্সপ'জ লওঁ A dash equal to হ'ব ৰ' বিলাক কলন হিচাপে লিখিব লাগিব 0 minus 1 3 1 0 minus 5 minus 3 5 0 মন দিবা যদি এই মেট্ৰিক্সটোক তোমালোকে -1 এৰে মাল্টিপ্লাই কৰি দিয়া তেতিয়ালে গোটেই বিলাক এলিমেন্টক ভিতৰত -1 এৰে মাল্টিপ্লাই কৰিব লাগিব আৰু তেতিয়া ইয়াৰ পৰা এক্সাক্টলি এই মেট্ৰিক্সটো পাবা তাৰ মানে আমি ইয়াকে লিখিব পাৰিম ইকুৱেল টু -a যেহেতু A dash equal to -a সেই ডেফিনেশ্যনটো ফলো হ'ল তাৰ মানে আমি যেটো মেট্ৰিক্স কনসিডাৰ কৰিছিলো এইটো এটা স্কিউ সিমেট্ৰিক মেট্ৰিক্স হ'ব তেতিয়াহ'লে আমি সহজে এটা স্কিউ সিমেট্ৰিক মেট্ৰিক্স কেনেকৈ কনস্ট্ৰাক্ট কৰিব পাৰো তাৰ কাৰণে তোমালোকে এইখিনি কথা শিকিব লাগিব মই এটা আৰু উদাহৰণ দিম কেৱল 3/3 মেট্ৰিক্স লৈ পেলাই ধৰি লৈছো A equal to Aij 3/3 তাক যদি আমি লিখো এনেদৰে A11 A12 A13 A21 A22 A23 A31 A32 A33 তোলা মনত আছে নহয় প্ৰথম 1 টোৱে ৰো নাম্বাৰ বুজাই
আৰু এই 2 টোৱে কলন নম্বৰ বুজায় কোনটো ৰোত আছে আৰু কোনটো কলনত আছে সেইটো বুজায় এতিয়া চোৱা ইয়াতে কি ঘটনা ঘটি আছে এই যিবিলাক ডায়াগোনাল এলিমেন্ট আছে সেই আটাইবোৰ এলিমেন্ট কিন্তু 0 ইয়াতে চোৱা আটাইবোৰ ডায়াগোনাল এলিমেন্ট কিন্তু 0 গতিকে আমি সেই কথাটোকে ইয়াত এনেকৈ লিখিব পাৰিম যে a I I is equal to 0 হ'ব লাগিব সদায় তাৰ মানে a11 a22 a33 সেই এলিমেন্ট কিটা সদায় 0 হ'ব লাগিব ইয়াৰ পিছত চোৱা এইটো হল ফাৰ্স্ট ৰো আৰু সেকেন্ড কলনৰ এলিমেন্ট আৰু এইটো হল সেকেন্ড ৰো ফাৰ্স্ট কলনৰ এলিমেন্ট আৰু দেখিছা a11 ইকুৱেল টু মাইনাস a21 গতিকে a11 নহয় এইটো হ'ব লাগিব a12 is equal to minus a21 এৰে চোৱা a12 হ'ব লাগিব minus a21 আকৌ ইয়ালৈকে আহা এইটো হল a13 এলিমেন্ট আৰু এইটো হল a31 এলিমেন্ট আৰু দুইটা সাইন অপোজিট তাৰ মানে আমি a13 is equal to পাব লাগিব minus a31 এইটো লৈ আহা এইটো আৰু এই দুইটা অপোজিট সাইন আছে এইটো হল পজিশন a23 আৰু ইয়াৰ পজিশন হল a32 দুইটা হ'ব লাগিব অপোজিট সাইনৰ এলিমেন্ট তাৰ মানে a23 ইকুৱেল টু মাইনাস a32 হ'ব লাগিব তাৰ মানে আমি লিখিব লাগিব যে aij ইকুৱেল টু মাইনাস aji if I not equal to j এনেকে আমি এটা স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্স কনস্ট্ৰাক্ট কৰিব পাৰো আমি কেইটান সৰু এক্সাম্পল লওঁ if a equal to 0 x 2 3 0 1 y minus 1 z be a skew symmetric matrix then find the values of x y and z চোৱা আমি স্কিউমেট্ৰিক সিমেট্ৰিক ম্যাট্ৰিক্সৰ ডেফিনেশন মতে জানিছিলো যে এইটো যদি ফাৰ্স্ট ৰো সেকেন্ড কলনৰ এলিমেন্ট হয় হি ইকুৱেল টু হ'ব লাগিব সেকেন্ড ৰো ফাৰ্স্ট কলন এলিমেন্টৰ লগত আৰু সেকেন্ড ৰো ফাৰ্স্ট কলন এলিমেন্ট হল এইটো আৰু তাৰ সাইনটো কিন্তু অপোজিট হ'ব লাগিব নিউমাৰিক্যালি ইকুৱেল কিন্তু সাইনটো অপোজিট হ'ব লাগিব তাৰ আমি পাম x ইকুৱেল টু -3 ইয়াৰ পিছত চোৱা ইয়াতে আছে y ইয়াৰ পজিশনটো হল থাৰ্ড ৰো কিন্তু ফাৰ্স্ট কলন গতিকে এই থাৰ্ড ৰো ফাৰ্স্ট কলন হেতু কাৰ ইকুৱেল হ'ব লাগিব নেগেটিভ অফ a13 হ'ব লাগিব তাৰ মানে ফাৰ্স্ট ৰো থাৰ্ড কলন হে এলিমেন্ট হল এইটো ইয়াৰ অৰ্থটো হ'ব y ইকুৱেল টু -2 তো আকৌ জানা যে এটা স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্সৰ কাৰণে প্ৰিন্সিপাল ডায়াগোনালত থকা আটাইবিলাক এলিমেন্ট 0 হ'ব লাগে তাৰ মানে এই এলিমেন্টটো যেহেতু প্ৰিন্সিপাল ডায়াগোনালত আছে z এলিমেন্টটো হে নিশ্চিতভাৱে হ'ব লাগিব 0 আৰু এটা উদাহৰণ লওঁ if a equal to aij 3/3 be skew symmetric then find the values of 3 a11 plus 4 a22 plus 5 a33 solution এইবাৰো হে একেই যেহেতু a equal to দিয়া আছে এটা থাৰ্ড অৰ্ডাৰ ম্যাট্ৰিক্স তানে আমি তাক বহলাই লিখিলে পাম a11 a12 a13 a21 a22 a23 a31 a32 a33 যেহেতু কোৱা আছে যে এই ম্যাট্ৰিক্সটো এটা স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্স তাৰ মানে প্ৰিন্সিপাল ডায়াগোনালত যিকেইটা এলিমেন্ট আছে সেই এলিমেন্ট আটাইকেইটা হ'ব লাগিব 0 তাৰমানে a11 a22 a33 এই আটাইকেইটা মান হ'ব 0 গতিকে a11 ইকুৱেল টু a22 ইকুৱেল টু a33 ইকুৱেল টু 0 পালো অৰ্থাৎ আমি উলিয়াব লাগে ইয়াৰ মান তাৰ মানে 3 টাইমছ a11 প্লাস 4 টাইমছ a22 প্লাস 5 টাইমছ a33 ইজ ইকুৱেল টু 0 বুজিবলৈ একেবাৰে সহজ এইটো আমি আৰু কেইটামান উদাহৰণ লম এতিয়া আৰু এটা এক্সাম্পল লৈছো if a equal to 2 minus 1 3 0 prove that
A plus A dash is symmetric and A minus A dash is skew symmetric. Proof. প্ৰথমতে আমি A dash উলিয়াই লওঁ A dash equal to row বিলাক কলন হ'ব 2 minus 1 3 0 ধৰি ললো P equal to A plus A dash আমি মেট্ৰিক্সৰ এডিশ্যন তাৰ নিয়মবিলাক জানো গতিকে corresponding elements বিলাক এড কৰিব লাগিব 2 plus 2 4 minus 1 plus 3 2 3 plus minus 1 2 আৰু 0 আৰু 2 0 গতিকে 0 এতিয়া আমি P dash লওঁ P dash equal to row বিলাক কলন কৰি লিখিব লাগিব 4 2 2 0 আৰু দেখিলো P dash আৰু P দুইটা মেট্ৰিক্স একেটাই ওলাল তানে ক'ব পাৰিম যে যেটো মেট্ৰিক্স লৈছিলো P equal to A plus A dash ই এটা symmetric matrix therefore P equal to A plus A dash is symmetric আকৌ আমি ধৰি লওঁ যে Q equal to A minus A dash তেতিয়া হলে আমি মেট্ৰিক্সৰ subtraction minus কৰা নিয়মটো জানো 2 minus 2 0 minus 1 minus 3 minus 4 3 minus minus 1 4 আৰু 0 minus 0 equal to 0 গতিকে Q dash equal to আমি পাম row becomes colon 0 minus 4 আৰু 4 0 আমি মন দিলে দেখিম যে ইয়াৰ নেগেটিভটো হল এইটো আমি লিখিব পাৰিম minus q অৰ্থাৎ কি বুজি পালা q equal to a minus a dash লৈছিলো আৰু q dash equal to minus q পালো তা মানে ক'ব পাৰিম q equal to a minus a dash is skew symmetric এই উদাহৰণটোৰ পৰা আমি এটা ইম্পৰ্টেন্ট ৰিজাল্ট হিচাপে লিখিব পাৰো সেই ৰিজাল্টটো প্ৰশ্নটোৱে আসলতে এটা ৰিজাল্টৰ দৰে ব্যৱহাৰ কৰিব পাৰো যে if A is a square matrix of order n then A plus A dash is symmetric and A minus A dash is skew symmetric আমি এটা পিছৰ অংশলৈ আগবাঢ়ো এই মাত্ৰতে ৰিজাল্টৰ লগত ডিপেন্ডেন্ট এটা থিওৰেম আমি পাম থিওৰেমটো হল every square matrix can be expressed as the sum of a symmetric and a skew symmetric matrices কথাটো বুজিবৰ কাৰণে আমি এটা উদাহৰণ লওঁ ধৰি ললো A equal to any square matrix of order n order to n বুলি ধৰি লৈছো এই A matrix টোক আমি এৰেঞ্জ কৰো তাক লিখিব পাৰি 1/2 into twice A this is equal to 1/2 into ইয়াক আমি ৰিএৰেঞ্জ কৰিব পাৰো এনেকে A plus A dash plus A minus A dash লিখিব পাৰিম কাৰণ A dash minus A dash cancel যাব this is equal to 1/2 ৰে দুইটাকে আমি মাল্টিপ্লাই কৰিম 1/2 into A plus A dash plus 1/2 into A minus A dash আমি ইয়াকে লিখি লওঁ এনেকে এইটোক আমি p বুলি ধৰো আৰু ইয়াক ধৰি লওঁ q বুলি where p equal to 1/2 a plus a dash and q equal to 1/2 a minus a dash কিন্তু এই মাত্ৰ তোমালোকে এই ৰিজাল্টত বুজিছিলা যে a plus a dash symmetric matrix আৰু তাক যদি 1/2 এ মাল্টিপ্লাই কৰি দিও তেতিয়াও তাৰ symmetric matrixৰ যেটো প্ৰপাৰ্টি হেতু চেঞ্জ হৈ না যায় তাৰ মানে 1/2 into a plus a dash তানে এই ম্যাট্ৰিক্সটো হ'ব এটা symmetric matrix একেদৰেই A minus A dash তোমালোকে পাইছিলা skew symmetric matrix বুলি আৰু 1/2 ৰে মাল্টিপ্লাই কৰাৰ পিছতো যেটো ম্যাট্ৰিক্স থাকিব হি skew symmetric matrix হৈ থাকিব তাৰ মানে 1/2 into A minus A dash তানে q হেতু এটা skew symmetric matrix হ'ব অৰ্থাৎ আমাৰ যেটো given matrix আছিল A তাক আমি এক্সপ্ৰেছ কৰিলো as p plus q আৰু p হ'ব এটা symmetric matrix আৰু q হ'ব এটা skew symmetric matrix